চৰকাৰখনে এতিয়া মূল যিবিলাক সমস্যা সেই সমস্যাৰ পৰা মনবিলাক আঁতৰাই ৰাখিছে আৰু বিশেষকৈ আমাৰ মাটিবিলাক আদানী আম্বানীক দি বিজ্ঞানক প্ৰস্তুত কৰিব বিচাৰিছে। এই ক্ষেত্ৰত এতিয়া 102টা জিকিলে, গতিকে গোটেই সংখ্যা বাঢ়ি গ'ল। গতিকে ৰাইজৰ লগত কি কমিটমেণ্ট দিছিল সেই কমিটমেণ্টবিলাকো নাইকিয়া হ'ল। খিলঞ্জীয়া বুলি কোৱা বহুত মানুহে ৰাজপথত নামিবলগীয়া হৈছে, মাটি তেওঁলোকৰ দখল কৰিব বিচাৰিছে। গতিকে আজি মই স্থানীয় সাংসদ হিচাপে ইয়ালৈ আহিছোঁ। ইয়ালৈ আহি তেওঁলোকৰ লগত কথা পাতিছোঁ। তেওঁলোকৰ লগত আইনী যিখিনি সহায় লাগে সেইখিনি কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। লগতে আমি চৰকাৰখনক অনুৰোধ কৰিছোঁ যে চৰকাৰে যাতে এই দুখীয়া মানুহসকলক, যিসকলৰ আজি মনত নপৰা দিনৰ পৰা আছে, কোনোবা 100 বছৰ আছে, কোনোবাই 120 বছৰ 30 বছৰ ইয়াতে বসবাস কৰি আছে, বা কোনোবাই 50 বছৰ ধৰি ইয়াতে আছে, সেই লোকসকলক উচ্ছেদ নকৰি, তেওঁসকলক তাৰ পৰা বিতাড়িত নকৰি যদি চৰকাৰে ইয়াৰ যিটো ভাবিছে সেইটো মানি নথকা ঠাইলৈ যদি লৈ যাব পৰা যায়। আজি চৰকাৰখনে আপোনালোকে দেখিছে যে চৰকাৰখনে প্ৰথমেই কৈছিল যে আমি সকলোৰে মুখ্যমন্ত্ৰী নহয়, কিছুমান মানুহক মই বহুত যোৱাবাৰ অশান্তি কৰিছিলোঁ, অত্যাচাৰ কৰিছিলোঁ। এতিয়া কিছুমান মানুহক মই সেই মানুহখিনিক মই যিবিলাক তেওঁৰ ভাষা তেওঁলোকৰ ভাষা নকওঁ, সেই লোকসকলক এইবাৰ আমি কামিহাৰ ভাঙিম। আমি কংগ্ৰেছ দলে সকলো ৰাইজ একেলগে থকাটো বিচাৰোঁ, সকলোৰে সমস্যা সমাধান হোৱাটো বিচাৰোঁ। যেনেদৰে 6 জনগোষ্ঠীৰ জনজাতিৰ সমস্যা এতিয়াও আপোনালোকৰ সমাধান হোৱা নাই। ৰাজ্য চৰকাৰে এতিয়া 102টা পালে বুলি তেওঁলোকে সেই কথাবিলাকত কাণসাৰ দিয়া নাই। বিধানসভাত সগৌৰৱে কৈছে যে হয়, জনজাতিসকলৰ ক্ষেত্ৰত আমি যিটো ৰাজ্যখনে যিটো চৰকাৰখনে কথা পাতিছিল সেই ঠাইবিলাক ইয়াতে আছে, কেন্দ্ৰৰ ঠাইলৈ যোৱা নাই। ঠিক একেদৰে চাহ জনজাতি যিসকলৰ জনজাতি কৰাৰ লগতে 351 টকা যিটো 500 টকা দিম বুলি কৈছিল, সেই বিষয়ে তেওঁ মাত নিকাল। গতিকে তেওঁলোকে জনজাতিৰ কথাও ভবা নাই, টিকাদানৰ কথাও ভবা নাই। অন্যান্য আপোনালোকে দেখিছে কিছুমানৰ কামিহাৰ ভাঙিম বুলি কৈছে। কিন্তু কংগ্ৰেছ দলে আমি সকলোৰে সমস্যাবিলাক সমাধান কৰাটো বিচাৰোঁ। জনজাতীয় লোকসকলৰ জনজাতি কৰাটো বিচাৰোঁ। চাহ জনজাতি লোকসকলক দৈনিক মজুৰি 500 টকা দিয়াটো বিচাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত যিটো আপোনাৰ পেপাৰ লিকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সুবিধা হৈছে, ছাত্ৰ ছাত্ৰীৰ সমস্যাবিলাক সমাধান কৰাটো বিচাৰোঁ। ঠিক একেদৰে যিসকলক কামিহাৰ ভাঙিম বুলি কৈছে, সেই লোকসকলক কামিহাৰ ভাঙাৰ আগত, কামিহাৰ মানে তেওঁলোকে অৰ্থনৈতিকভাৱে ভাঙিব, সেই লোকসকলে কেনেকৈ আপোনাৰ জীৱন নিৰ্বাহ কৰিব পাৰে তাৰো আমি চিন্তা চৰ্চা কৰিব লৈছোঁ। আমি কৈছোঁ যে কিছুমান ক্ষেত্ৰত চৰকাৰখনে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে, ইজনে সিজনৰ লগত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰে, আৰু তাৰ ফলশ্ৰুতিত আমাৰ ৰাজনৈতিক মুনাফা হয়। সেইকাৰণে আমি কৈছোঁ যে সংঘাত নকৰি, কাৰো লগত কোনো কমিটি সংঘাত নকৰি ছাগলী পোহাৰ ব্যৱস্থা কৰিব দিছোঁ। দুখীয়া মানুহে ছাগলী পুহি, কাৰণ আমাৰ যদি আমি এতিয়া চাইছোঁ যে আমাৰ যিবিলাক সাহিত্যিক আছে এই ক্ষেত্ৰত, সেই লোকসকলেও কৈছে যে ছাগলী পুহিলে কম পইচাত বেছি লাভ কৰিব পাৰে। আৰু এটা কৈছিল যে ছাগলী চাংঘৰত থাকে, যোনে ছাগলী চাংঘৰত ৰাখে সেই ছাগলীও মানুহক চাংঘৰলৈ ওপৰলৈ লৈ যায়। গতিকে সেই কথাবিলাক আগত ৰাখি মানুহক কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে ছাগলী পুহিব পাৰি, কেনেকৈ বেছি লাভ কৰিব পাৰি, সেই বিষয়ে ট্ৰেনিং দিয়াৰ কাৰণেও আমি সমষ্টিয়ে চিন্তা কৰিছোঁ, যাতে এই কথাবিলাক দেখি কম পইচাত, এতিয়া 4,000 টকাৰ এটা ছাগলী কিনি যদি থৈ দিয়ে, তেতিয়াহ'লে তেওঁ ভালকৈ পোহপাল কৰিলে এবছৰত 2বাৰকৈ পোৱালি দিয়ে। গতিকে অন্য এটা দিশতো আমাৰ পৰিৱেশটো বিনষ্ট নহ'ব, আৰু তেওঁ নিজেই বছৰেকত অলপ হ'লেও লাভান্বিত হ'ব। যিসকলে একদম এফৰ্ড কৰিব নোৱাৰে, যিসকলে এফৰ্ড কৰিব পাৰে তেওঁলোকেতো ছাগলী পুহি বিভিন্ন ধৰণৰে আপোনাৰ লাভ হয়। মই এতিয়া কেইদিনমানৰ আগত এই বিষয়ে খুব চৰ্চা কৰোঁতে দেখিলোঁ যে আমাক 68,000 নে লাখ আমাৰ আগতে পপুলেশ্যন আছে, সেইটো 48 লাখলৈ দাঙি গ'ল। বাকীখিনি কোনে পূৰা কৰিলে? ৰাজস্থানৰ পৰা অহা ছাগলী। আপোনালোকে চাওক, ৰাজস্থান আমি সাধাৰণতে জানো যে তেওঁলোক নিৰামিষ ভোজী,
ষ্টেটখনেই হ'ল আপোনাৰ ভেজিটেৰিয়ান, তেওঁলোকে ইয়াত ছাগলী পঠিয়াই থাকে। মাৰ্কেটটো হ'ল আমাৰ নৰ্থ ইষ্ট আৰু অসম। আমাৰ ইয়াৰ যিটো গেপ, লাখ লাখ যিটো ছাগলী কমি গৈছে, সেইটো কোনে পূৰা কৰিব? সেই বিষয়ে আজি আমি কেৱল এইবিলাক ৰাজনীতি কৰি থকাতকৈ এই মানুহসকলৰ যিসকলৰ বিভিন্ন ক্ষেত্ৰত আৰ্থিকভাৱে আপোনাৰ জুৰুলা হৈছে, সেই লোকসকলক চাইড বাই চাইড বাকীবিলাক আপোনাৰ খেতি বাতিৰ লগতে ছাগলী পোহাৰ ব্যৱস্থা কৰিব পাৰে নেকি, সেইটো এটা চাইছোঁ।